ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে আমি শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা খুব ভাল দিন, কাৰণ আপোনালোকে সকলোৱে জানে যোৱা 10 বছৰে হাৰিয়ানাত আমাৰ দলে শাসন কৰিছে আৰু এইবাৰ বহুত একজিট পোলে এটা কথা বাৰে বাৰে কৈ আছিলে যে কি এইবাৰ হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ হ'ব, কিন্তু সকলো একজিট পোলত ভুল হিচাপে প্ৰতিপন্ন কৰি এইবাৰ হাৰিয়ানাত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আৰু 10খন আসন বেছিকৈ জয়ী হৈ এইবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আৰু এই কথাতে প্ৰতিপন্ন কৰিছে যে কি ভাৰতত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বাদ কৰি কোনো এটা দলৰ কোনো অস্তিত্ব নাই আৰু অহা দিনবিলাকত আমাৰ অসমতো মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আমি প্ৰতিটো নিৰ্বাচনতে জয়যুক্ত হ'ম বুলি আমি সকলো দলৰ কাৰ্যকৰ্তাসকলক আমি ডাঠি ক'ব পাৰোঁ। আৰু এটা কথা আমি সকলোৱে এই মুহূৰ্তত এই আমাৰ দলৰ যি বিজয় হৈছে এই বিজয়টো উদযাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই সকলো দলৰ কাৰ্যকৰ্তাকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত আমাৰ মাননীয় বিধায়ক মহোদয় আমাৰ মাজত নাই, তেখেতে কিবা কামত গুৱাহাটীত গৈছে, কিন্তু তেখেতে গুৱাহাটীৰ পৰাই আমাৰ কাৰণে শুভেচ্ছা প্ৰেৰণ কৰিছে আৰু আমি এই মুহূৰ্তত আমাৰ যি সাংগঠনিক ভেটি বিশেষকৈ খোৱাং সমষ্টিত এই মুহূৰ্তত আমি যি সাংগঠনিক ভেটি গঢ় দিছোঁ, আমি ইয়াৰ পাছত যিকোনো নিৰ্বাচনে নাহক লাগে আমি ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত প্ৰতি নিৰ্বাচনতে হ'ম আৰু তাকে কামনা কৰিছোঁ। মই হাৰিয়ানাৰ দৰে ইয়াত অসমত কেনেধৰণে প্ৰভাৱ পৰিব? হাৰিয়ানা নিৰ্বাচনটো দস্তুমত অসমত প্ৰভাৱ পেলাব, কাৰণ আপোনালোকে জানে ভাৰতৰ যিকোনো প্ৰান্ততে যিকোনো নিৰ্বাচনতে আমাৰ দলে এটা শক্তি পায় আৰু অহা দিনবিলাকত সেই শক্তিকে লগত লৈ আমি প্ৰতিটো নিৰ্বাচনতে জঁপিয়াই পৰিম আৰু হাৰিয়ানাৰ দৰে অহা দিনবিলাকত যিকেইটা নিৰ্বাচন আছে এই গোটেইকেইটা নিৰ্বাচনতে আমি নিশ্চয় বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ম। ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে আমি শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা খুব ভাল দিন, কাৰণ আপোনালোকে সকলোৱে জানে যোৱা 10 বছৰে হাৰিয়ানাত আমাৰ দলে শাসন কৰিছে আৰু এইবাৰ বহুত একজিট পোলে এটা কথা বাৰে বাৰে কৈ আছিলে যে কি এইবাৰ হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ হ'ব, কিন্তু সকলো একজিট পোলত ভুল হিচাপে প্ৰতিপন্ন কৰি এইবাৰ হাৰিয়ানাত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আৰু 10খন আসন বেছিকৈ জয়ী হৈ এইবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আৰু এই কথাতে প্ৰতিপন্ন কৰিছে যে কি ভাৰতত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বাদ কৰি কোনো এটা দলৰ কোনো অস্তিত্ব নাই আৰু অহা দিনবিলাকত আমাৰ অসমতো মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আমি প্ৰতিটো নিৰ্বাচনতে জয়যুক্ত হ'ম বুলি আমি সকলো দলৰ কাৰ্যকৰ্তাসকলক আমি ডাঠি ক'ব পাৰোঁ। আৰু এটা কথা আমি সকলোৱে এই মুহূৰ্তত এই আমাৰ দলৰ যি বিজয় হৈছে এই বিজয়টো উদযাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই সকলো দলৰ কাৰ্যকৰ্তাকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত আমাৰ মাননীয় বিধায়ক মহোদয় আমাৰ মাজত নাই, তেখেতে কিবা কামত গুৱাহাটীত গৈছে, কিন্তু তেখেতে গুৱাহাটীৰ পৰাই আমাৰ কাৰণে শুভেচ্ছা প্ৰেৰণ কৰিছে আৰু আমি এই মুহূৰ্তত আমাৰ যি সাংগঠনিক ভেটি বিশেষকৈ খোৱাং সমষ্টিত এই মুহূৰ্তত আমি যি সাংগঠনিক ভেটি গঢ় দিছোঁ, আমি ইয়াৰ পাছত যিকোনো নিৰ্বাচনে নাহক লাগে আমি ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত প্ৰতি নিৰ্বাচনতে হ'ম আৰু তাকে কামনা কৰিছোঁ। মই হাৰিয়ানাৰ দৰে ইয়াত অসমত কেনেধৰণে প্ৰভাৱ পৰিব? হাৰিয়ানা নিৰ্বাচনটো দস্তুমত অসমত প্ৰভাৱ পেলাব, কাৰণ আপোনালোকে জানে ভাৰতৰ যিকোনো প্ৰান্ততে যিকোনো নিৰ্বাচনতে আমাৰ দলে এটা শক্তি পায় আৰু অহা দিনবিলাকত সেই শক্তিকে লগত লৈ আমি প্ৰতিটো নিৰ্বাচনতে জঁপিয়াই পৰিম আৰু হাৰিয়ানাৰ দৰে অহা দিনবিলাকত যিকেইটা নিৰ্বাচন আছে এই গোটেইকেইটা নিৰ্বাচনতে আমি নিশ্চয় বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000173330 অথবা 7099017990 নম্বৰত।